নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰিছো আপোনালোকে ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমিও বহুত বেছি ভালে আছো আৰু হেপী নিউ ইয়াৰ সকলোকে আৰু ৰাতিপুৱা খোৱা হৈ গৈছে গা পা ধুই মেলি এতিয়া আহিছো পাকঘৰত দুপৰীয়াৰ কাৰণে বনাম আৰু আজি নিউ ইয়াৰ বুলি দেউতাই আনিছে ছাগলী মাংস আৰু ইফালে বেঙেনা ভাজি হ'ব আৰু মিঠা লাও ভাজি হ'ব আৰু আজি নিউ ইয়াৰ বুলি দেউতাই আনিছে ছাগলী মাংস আজি বেছি আইটেম নাই ছাগলী মাংস হ'ব তাৰ পিছত বেঙেনা ভাজি ৰঙালাও ভাজি ভাত দালি এইবিলাক আমি ঘৰতে খাম আৰু ঘৰত মানে মা মই দেউতা পিনাক আৰু দাদাৰ পাৰ্টি আছে মানে পিকনিক আছে আৰু ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছো আপোনালোকে চাই দেখিব সম্পূৰ্ণ ভিডিঅ'টো বেঙেনা ভাজি আৰু আধা অলৰেডি হৈ গৈছে মাংস আমি তিনিজনে খাম দাদা মই মা আমাৰ কাৰণে দাদাৰো পিকনিক আছে সেইটো পিকনিকত খাব আৰু ইফালে বাকী চব্জিবিলাক বনাই লওঁ মছলাখিনি পেষ্ট কৰি লওঁ লাইন আছে নহ'লে অসুবিধা হৈ যাব আৰু ইফালে মিঠা লাও ভাজি কৰিম সেইটোও কাটি লওঁ তো আগতে কাটি মেলি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ তো অলপ হালধি গুড়ি নিমখ আৰু তেল দি মিঠাতেল দি অলপ সময় মেৰিনেট কৰি থৈছোঁ মানে 20 মিনিটমান থাকক তাৰপিছত মছলাখিনি বনাই তাৰপিছত বনাম ৰঙালাও ভাজি মছলাও হৈ গৈছে আজি পুৱাতে দালি নাই বনোৱা তাৰ কাৰণে দুপৰীয়া বনালোঁ আৰু দালিত দিবলৈ টমেটো বইল কৰি দিলোঁ আৰু মায়ে বনাইছে মাংস চব্জি ইয়াতে তেলত গোটা গৰম মছলা দিলে লং দিলে ইলাচি দিলে দালচেনি দিলে তেজপাত শুকান জলকীয়া এইবিলাক অলপমান ভাজি কৰি লৈছে তাৰপিছত দিলে পিঁয়াজ ডাঙৰ পিঁয়াজ এটা কাটি দিলে আৰু এইখিনি পিঁয়াজো ভাজি কৰি লোৱাৰ পিছত পেষ্ট কৰি থোৱা মছলাখিনি দিলে ইয়াতে ধনিয়া গুড়ি জিৰা গুড়ি আৰু হালধি গুড়ি ইয়াত আছিলে মছলাখিনি অলপমান ভাজি কৰি লোৱাৰ পিছত ইয়াতে সোৱাদ অনুসৰি নিমখটো দিয়াৰ পিছত অলপ পিছতেই মাংস মানে মেৰিনেট কৰি থোৱা মাংসখিনি মায়ে দিলে আৰু মাংসখিনি দিয়াৰ পিছত 10-15 মিনিটমান মায়ে ঢাকি দিছিলে এতিয়া আধা বইল হৈ গৈছে তাৰপিছত আকৌ 10 মিনিটমান ঢাকি দিলে পানী দিয়াৰ পিছত আৰু এতিয়া পিকনিক খাব যায় লংকা নাপাৰে না কি লগত মেনু কি কি লগত হা আমাৰ দুপৰীয়া আদা হৈ গৈছে একদম ছাগাল মাংসৰ জোল একদম জোল বনোৱা হৈছে ভাজি এইবিলাকে গুড ইভিনিং সকলোকে আৰু এতিয়া মই চাহ বনাম পাকঘৰত যাই লওঁ দুপৰীয়া ভাত পানী খাই মেলি হলো আৰু পিনাক আৰু দাদা কৈছে পিকনিক পিনাক লংকা কৈছে দাদা লামডিঙতে আছে আৰু পিনাকৰ আহোঁতে টাইম লাগিব পাৰে 9-10 মান হ'ব পাৰে গাড়ী লৈ গৈছে আৰু লগৰ কেইটামানো আছে অকলে নাই যোৱা আৰু এতিয়া মই সন্ধিয়া কাৰণে চাহ বনাম মাক চাহ দিওঁ আৰু ময়ো খাওঁ চিৰা আছে চিৰা ভাজি কৰি সেইদিনাৰ দৰে কিবা কিবি লগাই মানে জলকীয়া পিঁয়াজ এইবিলাক সানি কিনে ধুনীয়াকৈ বনাই খাওঁ আৰু এইবিলাকে বনাই খাওঁ আৰু দেউতা গৈছে দোকানত দাদা নাই দাদা পিনাক দুয়োজনে পিকনিক গৈছে তো দেউতা গৈছে দোকানত দেউতা সন্ধিয়াই গুচি গৈছে 5:30 মানত গুচি গৈছে দেউতাই আগতে মই বনালোঁ চাহ আৰু চিৰা ভাজি হৈ গৈছে ইয়াতে এতিয়া জলকীয়া পিঁয়াজ আদা আৰু ধনিয়া পাত এইবিলাক কাটি দিওঁ কাটি থৈ গ'লোঁ মা খাই আছে টিভি চাই আৰু ময়ো যাওঁ মাৰ লগত মানে ময়ো যাওঁ মাৰ ওচৰত মাৰ লগত বহি চাহ খাওঁ আৰু আজি দেউতা মই মা ৰাতি তিনিজনে খাম তো ৰাতি ৰুটি বনাম বুলি ভাবিছোঁ কি হয় মানে এতিয়ালৈকে চিয়ৰ হোৱা নাই চাওঁ কি বনাওঁ তো চাহখিনি খাই লওঁ হে গাইজ বহুত সময় পিছত আকৌ লগ পালোঁ সন্ধিয়া চাহ পানী খাই টিভি চাই আছিলোঁ তাৰপিছত মোবাইল চালোঁ আৰু এতিয়া ভাত বনাই আছোঁ আৰু অলপ শুইছিলোঁ এনেই শুই মোবাইল চালোঁ আৰু এতিয়া ভাত বনাইছোঁ ৰুটি বনাম বুলি ভাবিছিলোঁ কিন্তু দেউতাই ৰুটি নাখায় বুলি কৈছে তো মই অকলে মোৰ কাৰণে নবনাওঁ মায়েও ৰুটি খাব নোৱাৰে তো ভাতে বনাই দিলোঁ ভাত আৰু দুপৰীয়া মাংস চব্জি আছে দালি আছে ভাজি আছে সেইবিলাকে হৈ যাব
দেউতা আহিলে ঘৰত দাদা আৰু পিনাকৰ আহোঁতে অলপ টাইম লাগিব দেউতা আহিব যেতিয়াহে আমি ভাত পানী খাই মেলি ধুনীয়াকৈ শুই থাকিম তৰাইছ আমি ভাত খালোঁ মা মই দেউতা খালোঁ দাদা পিনাক নাই হোৱা পিনাকক ফোন কৰিলোঁ এতিয়াহে বোলে খাই আছে আমি খাই মেলি উঠিলোঁ বছৰ এটা দিন এনজয় কৰক তো এতিয়া হোম আঁঠুৱাটো দিব আছে পিনাক থাকিলে পিনাকেই লগাই আজি মই লগাব লাগিব তো ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ'তে বাই বাই গুড নাইট